বৰ্তমান বহুলভাৱে প্ৰচলিত আৰু চৰ্চিত খিলঞ্জীয়া ভূমিপুত্ৰ বুলি যিসকলে অসমৰ জাতি জনগোষ্ঠীৰ মাজত নিজক পৰিচয় দিব বিচাৰে, নিজক দাবীদাৰ কৰিব বিচাৰে, তাৰ ভিতৰত মটক জনগোষ্ঠী অন্যতম। আৰু খিলঞ্জীয়া তেওঁলোকো ভূমিপুত্ৰ, ইয়াৰ মানুহ অসমৰ মানুহ। জৈন এটা সম্প্ৰদায়, পাৰ্চিয়ান এটা সম্প্ৰদায়, শিখ এটা সম্প্ৰদায়, বুদ্ধিষ্ট এটা সম্প্ৰদায়, খ্ৰীষ্টিয়ান এটা সম্প্ৰদায়, সেই লাইনত যদি কোনোবাই ক'ব বিচাৰে মটক এটা সম্প্ৰদায়, তেতিয়া কিন্তু আমাৰ প্ৰতিবাদ হয়। মটক জনগোষ্ঠীয়ে মায়া ধৰ্ম লোৱাৰ পাছত হিন্দুত্বৰ কিছু প্ৰভাৱ তেওঁলোকৰ মাজত পৰিছে, যে জনগোষ্ঠীয় যিখিনি দেৱ দেৱতা দেৱ দেৱতাৰ পূজা, ভক্তিৰ পূজা, অন্যান্য কথা লোককলা সংস্কৃতিৰ মাজত তেওঁলোকে তাত আহি চাওকচোন, তেওঁলোকে দেখিব যে তেওঁলোকে বৈষ্ণৱ মাৰ্গত যদিও তেওঁলোকে দীক্ষিত হৈছে, নিজৰ যিটো প্ৰাচীন পৰম্পৰা, সেই পৰম্পৰাটো তেওঁলোকে কেতিয়াও বাদ দিয়া নাই। কিন্তু বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৱে অসমীয়া জনজীৱনক কি কৰিলে, এটা কালৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি আনি এটা নিৰ্দিষ্ট স্থানত তেওঁলোকে স্থাপন কৰিলে। মটকো সেই মায়া ধৰ্মত শৰণ লোৱা এটা জনগোষ্ঠী। অন্য নামঘৰত আপুনি মণিকূট দেখিব, মটক জনগোষ্ঠীৰ মানুহৰ নামঘৰত আপুনি মণিকূট নেদেখে। ল'ৰা মানে কি হ'ল এটা শক্তি, সন্তানটো এটা শক্তি। মাইকী ল'ৰা মানে মাইকীটো ছোৱালীজনীও এটা কি হ'ল শক্তি। মটক জনগোষ্ঠীৰ মাজত চুৰ কৰিলে মানে জগৰ লোৱা যিটো ব্যৱস্থা, জগৰ দায় আৰু সেই দায়টো ভাঙিবৰ কাৰণে কি কৰে, ভকত গোট খাইহে সেই দায়টো ভাঙিব পাৰে। সাধাৰণভাৱে আন জনগোষ্ঠীৰ লোক বা আন মানুহখিনি যেনেকৈ খাই আছে, ঠিক তেনেকৈয়ে নিজৰ অৰ্থনৈতিক অৱস্থাটো তেওঁলোকৰ সেই পৰ্যায়ত আছে বুলি আমি ক'ব পাৰোঁ। শৈক্ষিক জীৱনৰ যিটো পৰিসৰ, সেই পৰিসৰটো কিন্তু মটক জনগোষ্ঠীৰ এটা সময়ত বহু দিনলৈকে কি হ'লে কোঙা কৰি ৰাখিলে। বন্ধুসকল, আজি আমি মটক জনগোষ্ঠীৰ বিষয়ে সবিশেষ জানিবলৈ আহিছোঁ। সেয়ে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট বক্সত আপোনালোকৰ মতামত ব্যক্ত কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো অধিক হাৰত শ্বেয়াৰ কৰিব, যাতে জনমানসত শুদ্ধ আৰু সত্য তথ্য প্ৰচাৰিত হয়। ধন্যবাদ। আজি আমি মটক জনগোষ্ঠীৰ ইতিহাস, জনগোষ্ঠীটোৰ সাম্প্ৰতিক সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো দিশ সাঙুৰি লৈ আজি আমি এজন বিশিষ্ট শিক্ষাবিদ, মটক ছাত্ৰ সন্মিলনীৰ সৈতে জড়িত থকা এগৰাকী ব্যক্তি, মটক সংগঠনৰ পিতৃ সংগঠন মটক সন্মিলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত, মটক সন্মিলনৰ একালৰ সম্পাদক, বিশিষ্ট শিক্ষাবিদ, সমাজ সচেতন ব্যক্তি, শ্ৰদ্ধাৰ যজ্ঞেশ্বৰ চেতিয়া দেৱক আমি লগ ধৰিবলৈ আহিছোঁ। তেখেতৰ সৈতে আমি জনগোষ্ঠীটোৰ সবিশেষ অৱগত হ'ম, লগতে আমি জনগোষ্ঠীটোৰ সাংস্কৃতিক ঐতিহ্য, লোকাচাৰ, জনগোষ্ঠীটোৱে ৰাজনৈতিকভাৱে অৱহেলাৰ মুখামুখি হৈছে নেকি, আৰু জনগোষ্ঠীটোৱে শেহতীয়াকৈ চলাই যোৱা সংগ্ৰাম, অৰ্থাৎ জনজাতিকৰণৰ বাবে চলোৱা প্ৰচেষ্টা কিমান দূৰ সফল কাম হ'ব, সেই বিষয়ে আমি তেখেতৰ পৰা জানিব বিচাৰিম। এয়া বিশিষ্ট শিক্ষাবিদ যজ্ঞেশ্বৰ চেতিয়া দেৱ। বাৰু ছাৰ, আজি আমি মটক জনগোষ্ঠীৰ সম্পৰ্কত জানিবলৈ আপোনাৰ কাষলৈ আহিছোঁ। এতিয়া
প্ৰথমতে আপুনি কওকচোন মটক জনগোষ্ঠীৰ ইতিহাস সম্পৰ্কত আমাক অলপ অৱগত কৰক। সৰ্বপ্ৰথমে আপোনাক মই মোৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ দৰে সাধাৰণ এজন ব্যক্তিৰ ঘৰলৈ আপুনি জনগোষ্ঠীটোৰ সম্পৰ্কে 2-4টাৰ কথা হয়তো জানিবলৈ আহিছে। মোৰ সীমিত জ্ঞানৰ ভিতৰত থাকি যিখিনি কথা নিজৰ অভিজ্ঞতাৰ সমলত আৰু নিজৰ পাৰস্পৰিক জীৱনৰ ক্ষেত্ৰত আমি সমল ঘটাইছোঁ তাৰ কথা আপোনাক 2টা কথা ক'ব পাৰিম। আপুনি সৰ্বপ্ৰথমে সুধিছে মটক জনগোষ্ঠীৰ ইতিহাস, নহয় জানো? হয়। আপুনি নিশ্চয় জানে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে। এই বিভিন্ন জাতি জনগোষ্ঠীৰ সম্পৰ্কত বৰ্তমানৰ যিখন অসমীয়া সমাজ গঠন হৈ আছে বিভিন্ন জাতি জনগোষ্ঠীৰ, এইখন সমাজৰ বৰ্তমান বহুলভাৱে প্ৰচলিত আৰু চৰ্চিত খিলঞ্জীয়া ভূমিপুত্ৰ বুলি যিসকলে অসমৰ জাতি জনগোষ্ঠীৰ মাজত নিজক পৰিচয় দিব বিচাৰে, নিজক দাবীদাৰ কৰিব বিচাৰে, তাৰ ভিতৰত মটক জনগোষ্ঠী অন্যতম। মটক জনগোষ্ঠীৰ সম্পৰ্কে ইতিহাসত যিখিনি কথা সীমিত লিখিতভাৱে আছে সেই কথাখিনি যেতিয়া আমি বিচাৰি যাওঁ তেতিয়াহ'লে অসমত আহোম স্বৰ্গদেউ চুকাফা অহাৰ সময়তে প্ৰায় লিখা বুৰঞ্জীৰ যিটো তথ্য সেই তথ্যৰ আলমতে আমি হয়তো কিছু কথা ক'ব লাগিব। তাৰ পাছৰ আগৰ দুখৰ কথা যিহেতু মটক জনগোষ্ঠী আৰু অন্য জনগোষ্ঠীৰ সম্পৰ্কীয় কোনো ঠাইত হয়তো বিশেষভাৱে লিখা কথা নাই, বুৰঞ্জীত পোৱা নাই। কিন্তু স্বৰ্গদেউ চুকাফাই 1228 খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰাৰ সময়তে যিহেতু তেওঁলোকে বুৰঞ্জী লিখাৰ প্ৰথাটো তেওঁলোকে লৈ আহিছিলে, তাই ভাষাত তেওঁলোকে যিসকল বুৰঞ্জী লিখিছিলে লিখাৰ যিটো পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছিলে সেই পদ্ধতিৰ ভিতৰত তেওঁলোকে প্ৰথম আহি অসমত যেতিয়া প্ৰৱেশ কৰে টিপামত সোমোৱাৰ লগে লগে তেওঁলোকে মটক জনগোষ্ঠীৰ মানুহক যে লগ পাইছিলে এই কথাষাৰ তেওঁলোকৰ তথ্য উল্লেখ আছে। আদিম জনগোষ্ঠী অৰ্থাৎ এই কথাটো এইটোকে কয় যে আহোম জনগোষ্ঠী অহাৰ পূৰ্বে অসমত যিসকল মৰাণ, মটক, বৰাহী লোক আছিলে তেওঁলোকৰ লগত মটক জনগোষ্ঠীও ইয়াত তেতিয়াৰ পৰা আদিম জনগোষ্ঠী আৰু খিলঞ্জীয়া তেওঁলোক ভূমিপুত্ৰ, ইয়াৰ মানুহ অসমৰ মানুহ। এতিয়া মটক জনগোষ্ঠী মানে কেতিয়াবা এনেকুৱা প্ৰশ্ন এটা আহে, মটক জনগোষ্ঠী নে সম্প্ৰদায় নে জাতি, এনেকুৱা এটা প্ৰশ্ন মানে শুনা যায়। এই ক্ষেত্ৰত আপুনি অকমান স্পষ্টভাৱে অৱগত কৰিলে ভাল লাগে। আপুনি এটা ভাল প্ৰশ্ন সুধিছে যে মটক এটা সম্প্ৰদায় বুলি ক'লে মানে মটক মানুহ আজিকালি বেয়া পায় বা এটা কথা এটা আহে নহয় জানো? আপুনিও হয়তো কেতিয়াবা কথা অনুভূত হৈছে আৰু আমি কেতিয়াবা তাৰ কাৰণ আছে নিশ্চয়। এইখিনি অসম বুৰঞ্জীৰ মাজতে যিটো এটা অধ্যায় আছিলে সেই অধ্যায়টোত মটকক এটা ধৰ্মীয় জনগোষ্ঠী হিচাপে সজাবলৈ হয়তো কিছু লোকে প্ৰচেষ্টা কৰিছিলে। মই আপোনাক ক'ব বিচাৰো যদি আহোম এটা সম্প্ৰদায় বুলি কোনোবাই ক'লে যদি বেয়া নাপায়, কছাৰী এটা সম্প্ৰদায় বুলি ক'লে কোনোবাই যদি বেয়া নাপায়, কোচ এটা সম্প্ৰদায় বুলি ক'লে যদি বেয়া নাপায়, এটা মটককো এটা সম্প্ৰদায় বুলি ক'লে আমি বেয়া নাপাওঁ সেই লাইনটোত সেই দৃষ্টিৰে। কিন্তু কোনোবাই যদি কয় জৈন এটা সম্প্ৰদায়, পাৰ্চিয়ান এটা সম্প্ৰদায়, শিখ এটা সম্প্ৰদায়, বুদ্ধিষ্ট এটা সম্প্ৰদায়, খ্ৰীষ্টিয়ান এটা সম্প্ৰদায়, সেই লাইনত যদি কোনোবাই ক'ব বিচাৰে মটক এটা সম্প্ৰদায়, তেতিয়া কিন্তু আমাৰ প্ৰতিবাদ হ'ব আৰু সেইটো হ'ব নোৱাৰে। কাৰণ মটক এটা ধৰ্মীয় জনগোষ্ঠী, ধৰ্মীয় সম্প্ৰদায় নহয়, মটক এটা জনগোষ্ঠী। এতিয়া মটকক সম্প্ৰদায় বুলি কৈ ধৰ্মীয় সম্প্ৰদায় বুলি যদি যিসকলে প্ৰলেপ দিব বিচাৰে তেওঁলোকে কোৱা কথাখিনি আমি স্পষ্টকৈ ক'ব বিচাৰিছো যে মটক কাহানিও ধৰ্ম সম্প্ৰদায় নহয়। তেওঁলোকে মটক জনগোষ্ঠীৰ মানুহখিনিয়ে ধৰ্ম লোৱাৰ পাছতহে তেওঁলোকৰ মানুহখিনিত মানে ধৰ্মীয় জনগোষ্ঠীৰ মানুহৰ মায়ামা সমাজত মায়ামা ধৰ্ম যে তেওঁলোকে গ্ৰহণ কৰিছিলে, মায়ামা ধৰ্ম যে তেওঁলোকে গ্ৰহণ কৰিছিলে, এই গ্ৰহণ কৰাৰ পূৰ্বে তেওঁলোকৰ বেলেগ ধৰ্মৰ লোক আছিলে, তেওঁলোকৰ লোককলা কথা আছে বেলেগ আছিলে। তেওঁলোকৰ পূৰ্বত টাও ধৰ্মীয় বুলি যিটো কথা আছে তাত তেওঁলোকে
ব্যস্ত হৈ আছিলে তেওঁলোকৰ তাও ধৰ্মীয় যিখিনি নীতি নিয়ম আচাৰ সেইখিনি তেওঁলোকে পালন কৰিছিলে আৰু এতিয়াও সেই প্ৰভাৱখিনি এতিয়াও আছে হয় মটক জনগোষ্ঠীয়ে মায়া ধৰ্ম লোৱাৰ পাছত হিন্দুত্বৰ কিছু প্ৰভাৱ তেওঁলোকৰ মাজত পৰিছে ভাৰতীয় বৃহত্তৰ হিন্দুত্বৰ যিখিনি কথা আছে নোহোৱা নহয় আহিছে মই মানিছো কিন্তু মটক জনগোষ্ঠীৰ যিটো স্বকীয়তা আছে জনগোষ্ঠীয় যিটো বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যখিনি তেওঁলোকে আমি আওকাণ কৰা নাই আপুনি এতিয়াও যে লক্ষ্য কৰে যে মটক ধৰ্মীয় জনগোষ্ঠী বুলি যদি কয় ধৰ্মীয় সম্প্ৰদায় বুলি যিসকলে পলব দিব বিচাৰে তেওঁলোকক মই আমাৰ থলীলৈ আহি কেনে তেওঁলোক চাই দিব বিচাৰে তেওঁলোকৰ ধৰ্মীয় কাৰ্যকলাপবোৰত যে জনগোষ্ঠীয় যিখিনি দেৱ দেৱতাৰ পূজা শক্তিৰ পূজা অন্যান্য কথা লোককলা সংস্কৃতিৰ মাজত তেওঁলোকে তাতে আহি চাওকচোন তেওঁলোকে দেখিব যে তেওঁলোকে বৈষ্ণৱ মাৰ্গত যদিও তেওঁলোকে দীক্ষিত হৈছে নিজৰ যিটো প্ৰাচীন পৰম্পৰা সেই পৰম্পৰাটো তেওঁলোকে কেতিয়াও বাদ দিয়া নাই আৰু নিদিয়াৰ মূল কাৰণটো হ'ল যিহেতু তেওঁলোকে জনগোষ্ঠীয় মানুহ জনগোষ্ঠীয় যিটো স্বাভাৱিক চৰিত্ৰ সেই চৰিত্ৰটো তেওঁলোকে এৰাই যাব পৰা নাই আৰু আমি মটক হিচাপে আমিও এৰিব পৰা নাই এতিয়া আপোনাক মই এই ক্ষেত্ৰত সুধিব খুজিম ধৰ্মীয় পৰম্পৰাটো আপুনি অলপ স্পেচিফাই কৰক ধৰ্মীয় পৰম্পৰা আৰু মায়া মৰা ধৰ্ম গ্ৰহণৰ যিটো মানে প্ৰক্ৰিয়া হ'ল সেই কথাটোত আপুনি অলপ অৱগত কৰকচোন মই আগতে কৈছো যে আপুনি অলপ কৈছে এটা বহলভাৱে কওকচোন যে মায়া ধৰ্ম লোৱাৰ আগতে মটক জনগোষ্ঠীৰ মানুহখিনি মূল কথাত ক'বলৈ গ'লে কি যে শাক্তপন্থী আছে আৰু বুদ্ধিজমৰ হয়তো 2-4টা কথা তান্ত্ৰিক কথাও আছিল আচ্ছা তান্ত্ৰিক কথা মানে টাওজিমৰ কথা আপুনি টাওজিমৰ কথাটো তেওঁলোকৰ যে পূৰ্বৰ পৰম্পৰা মতে তেওঁলোকৰ টাওজিমৰ যিখিনি কথা আছে টাওজিয়ন ধৰ্ম লোককলা নিজৰভাৱে নিজৰ থকা পৰম্পৰা প্ৰাকৃতিক বিশ্বাস কৰা দেৱ দেৱতাক বিশ্বাস কৰা দেৱ দেৱতাক তুষ্ট কৰা দেৱ দেৱতাক পূজন কৰা প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে একোজন দেৱতাক পানীত জল দেৱতা বুলি ভাবিছে পানীত জল দেৱতা পাৰিছে মানে বতাহক বায়ু দেৱতা বুলি গণ্য কৰিছে মাটিডোখৰ নিজৰ থকা ঠাইডোখৰক স্থল দেৱতা হিচাপে তাতে দেৱতা আছে বুলি ভাবে নিজৰ ঘৰ ভেটিটো ল'লেও তেওঁলোকে থলগিৰি বুলি তেওঁলোকে হেৰি কৰে জলগিৰি বুলি তেওঁলোকে সম্পাদ হেৰি কৰে জনতে সেই টাও ধৰ্মীয় প্ৰভাৱৰ কাৰণে সেই কিন্তু আছিলে তাৰপিছত যেতিয়া 1700 শতিকাত অসমত আপুনি নিশ্চয় জানে অসমীয়া জাতিৰ পিতা বৰ্তমান কথা মহাপুৰুষ শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম যেতিয়া এটা প্ৰভাৱ হৈছিল আপুনি নিশ্চয় জানে সেইটো মোতকৈ বেছি আপুনি ভালকৈ জানিব যে বৈষ্ণৱ ধৰ্মক মহাপুৰুষ শংকৰদেৱে অসমত প্ৰৱৰ্তন কৰি অসমীয়া সমাজৰ সেই সময়ত থকা যিখিনি ব্ৰাহ্মণ্যৰ বাদৰ যিখিনি হেৰি আছিলে যিখিনি প্ৰভাৱ আছিলে সেই প্ৰভাৱ কিন্তু হয়তো সেই সময়ত অতি পিছপৰা জাতি জনগোষ্ঠীসমূহৰ ক্ষেত্ৰত হয়তো কিছু অসুবিধাৰ এটা প্ৰভাৱ অনুভৱ কৰিছিলে কিন্তু বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৱে অসমীয়া জনজীৱনক এই কৰিলে এটা কালৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি আনি এটা নিৰ্দিষ্ট স্থানত তেওঁলোকে স্থাপন কৰিলে কিন্তু শংকৰদেৱ মাধৱদেৱৰ পাছতে আমি যদি দেখা যাওঁ আমি যদি চাওঁ যে সূক্ষ্মভাৱে যে লক্ষ্য কৰি থাকো শংকৰ মাধৱৰ তেওঁলোকে ইহলোক ত্যাগ কৰাৰ পাছতে তেওঁলোকে ইচ্ছা আমাৰ ভাষাত ইচ্ছা হোৱা বুলি কয় গোসাঁই মহাপুৰুষসকলে ইচ্ছা কৰা তেওঁ যেন ইচ্ছা কৰি সংসাৰৰ পৰা ত্যাগ কৰিলে ইচ্ছা কৰি ল'লে ইচ্ছা হ'ল বুলি কোৱা হয় তেওঁলোকে কয় কি যোৱাৰ পাছতে কিন্তু সেই ব্ৰাহ্মণ্যবাদৰ ধাৰা কিন্তু আকৌ আহিলে বুলি এটা অনুভূত হয় সেই সময়ৰ পাছতে দেখা গ'ল যে শংকৰ মাধৱৰ পাছত অসমত যিমান যেনেকে ধৰণে বৈষ্ণৱ ধৰ্মটো প্ৰভাৱ আছিল উজনি অসমৰ ফালে ব্ৰহ্মপুত্ৰ উত্তৰ ফালে যে এই বৈষ্ণৱ মাৰ্গৰ যিটো ধাৰা সেই ধাৰাটো ইয়াত প্ৰবাহিত হ'ব নোৱাৰিলে বুলি সেই পাছৰ কথাখিনি কিছু কথা ইংগিত নিশ্চয় দিয়ে সেই সময়তে মহাপুৰুষ অনিৰুদ্ধদেৱে শংকৰ মাধৱ গোপাল 3 নম্বৰ জনা বৈষ্ণৱ ধৰ্মগুৰু তেওঁক যে গোপালদেৱ যেতিয়া আহিলে গোপালদেৱৰ ওচৰত শৰণ লোৱাৰ পাছত অনিৰুদ্ধদেৱে এই যে উজনি অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ পৰা তেতিয়াৰ অবিভাজিত লখিমপুৰ জিলা বুলি কম ব্ৰহ্মপুত্ৰ হেৰিয়াৰ ব্ৰিটিছৰ লখিমপুৰ জিলাৰ এই অঞ্চলটোৰ পৰা
এই ডিব্ৰুগড় তিনিচুকীয়া এই বিস্তৃত এলেকাটো শিৱসাগৰ অংশলৈকে যে বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱটো বিশেষভাৱে পৰা নাছিল বুলি মানুহে কয় কিন্তু পাছত যেতিয়া এই অঞ্চলতো মহাপুৰুষ অনিৰুদ্ধদেৱে প্ৰথমতে গোপালদেৱৰ ওচৰত কালুজাৰ ওচৰত শিষ্যত্ব লোৱাৰ পাছত তেওঁ কি কৰিছিলে উত্তৰ পাৰত তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ ব্যৱস্থাটো কৰিছিল পাছলৈ তেওঁ বিষ্ণু বালিকুঞ্জ নামৰ ঠাইত যিখন সত্ৰ পাতি মায়া ধৰ্মটো তেওঁ যিটো নতুন ভকতীয়া পন্থাত আহি তেওঁ মায়া ধৰ্মৰ যিটো বৰ্তমানে যেতিয়া সংস্কৃতায়ন কৰি মায়া কৰা হৈছে মনত ৰাখিব কথাটো যে সেই ধৰ্মটোক অনিৰুদ্ধ বিষ্ণু বালিকুঞ্জত থাকিব নোৱাৰি নাহৰ এটি সত্ৰলৈ সানি মায়া ধৰ্মৰ এটা প্ৰসাৰ কৰি এটা বৃহৎ জাতি জনগোষ্ঠীৰ তাত সাদৰণি কৰিলে তাৰ পাছত তেওঁৰ পাছতে তেওঁ দক্ষিণলৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণলৈ আহি খুটিয়া পোতাত যোৰহাটৰ ওচৰৰ খুটিয়া পথাৰ মালৌ পথাৰৰ পাছত তেওঁ খুটিয়া পোতাত তেওঁ সত্ৰ পাতি প্ৰকাণ্ঠি কৰিছিলে কিন্তু পাছত তেওঁৰ পুত্ৰ কৃষ্ণদেৱে খুটিয়া পোতা সত্ৰ প্ৰতিষ্ঠা কৰি দক্ষিণ পাৰত মায়া ধৰ্মৰ যিটো প্ৰচাৰ সেইটো কৰি তাৰ বৃহৎ জাতি জনগোষ্ঠীক কৰিলে তাৰ পাছতে এই জনগুৰুৰ পাছতে খুটিয়া কৃষ্ণদেৱৰ পাছতে যদি আমি যদি বুৰঞ্জীসমূহ যদি চাওঁ এই গোসাঁইসকলৰ বা সত্ৰাধিকাৰসকলৰ কথাখিনি যেতিয়া আমি যে পঢ়িবলৈ পঢ়ি থাকোঁ দেখিম যে উজনি অসমলৈ তেওঁলোকৰ পাছতে যেতিয়া আহিলে কি শংকৰ মাধৱ গোপাল থাকিলে তাৰপিছত অনিৰুদ্ধ কৃষ্ণ হৰিৰাম নিতানন্দ জয়ৰাম যদুনন্দন বকুণ্ঠ নাথ এইকেইজন গুৰুৰ পাছতে চতুৰ্ভুজৰ দিনতে আমাৰ এই মায়া ধৰ্মত শিষ্যত্ব গ্ৰহণ কৰা লোকৰ সংখ্যাটো বহুত বেছি পৰিমাণে আহিলে আৰু সেই সময়তে আহোম ৰাজত্বত ৰাজন্যবৰ্গৰ কুটিল মানে ৰজাৰ লগত থকা বহু লোক জানে আপুনি নিশ্চয় জানে যে আমাৰ যেনেকৈ বৰ্তমান সময়তো ৰাজনৈতিক বিষয়াসকলৰ লগত থকা মানে মানুহ থাকে ঠিক তেনেকৈ তুষামুৎকাৰী কৰি ৰজাৰ প্ৰতি বিৰোধান কৰি ৰজাক হেৰি কৰি এই শিষ্যত্ব গ্ৰহণ কৰা মানুহখিনি হেৰি কৰিলে কিন্তু তথাপিও তাৰ গ্ৰহণ কৰিলে তেওঁলোকৰ ওপৰত নিপাত এটা কাৰ্য চলালে সেই সময়তে বিশেষকৈ উজনি অসমত থকা মই আপোনাক আগতেই কৈছো যে টিপামত যিহেতু কেন্দ্ৰ কৰি শিৱসাগৰ টিপামত কেন্দ্ৰ কৰি মটক জনগোষ্ঠী বা মৰাণ জনগোষ্ঠীৰ লোক আছিল আৰু সেই মটক জনগোষ্ঠীৰ মানুহখিনিয়ে কি হ'ল যিজন বসতি আছিলে তেওঁলোকে তেতিয়া সত্ৰাধিকাৰ ওচৰত মায়া ধৰ্মতে বিশেষভাৱে গ্ৰহণ কৰি ইয়াৰ শিষ্যত্ব সংখ্যা বহুত বেছি বঢ়াই দিলে এতিয়া আজিৰ তাৰিখত মায়ামৰা ধৰ্মত কেৱল মটকসকলেই আছেনে নাই সেইটোৱে আপুনি এইটো ভাল কথা ক'লে যে মটক মায়া ধৰ্মত মটক মৰাণ আহোম কৈৱৰ্ত জাতি জনগোষ্ঠীৰ লোক কোঁচ কলিতা সকলো মানে কায়স্থ আনকি সত্ৰৰ মানুহখিনি কায়স্থৰ মানুহ তেওঁলোক সকলোখিনিয়ে মায়া ধৰ্মত আছে এতিয়া মানুহে ভালকে যে আপুনি কোৱাৰ দৰে মটকো সেই মায়া ধৰ্মত শৰণ লোৱা এটা জনগোষ্ঠী এতিয়া আপুনি কওকচোন সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য বা সুকীয়া লোকাচাৰ আমাৰ মটক জনগোষ্ঠীৰ মাজত দেখিবলৈ পোৱা যায়নে স্পষ্টভাৱে আছে মটক জনগোষ্ঠীৰ মানুহখিনি আপুনি যদি চাই গোষ্ঠীকেন্দ্ৰিক তেওঁলোকে নিজৰ গোষ্ঠীক বা মানুহখিনিক এৰি তেওঁলোকে অকলে বাস কৰাটো বেলেগ কথা কিন্তু সামাজিক যিখিনি কৰ্ম আছে সেই কৰ্মখিনি তেওঁ গোষ্ঠীগত কৰিহে ভাৰি ভাল পায় মটক জনগোষ্ঠীৰ মানুহখিনি আপুনি নিশ্চিতভাৱে জানে যে কৃষিজীৱী মানুহ কৃষি কাৰ্যৰ লগত তেওঁলোক বিশেষভাৱে জড়িত ব্যক্তি হয়তো একালত তেওঁলোকক কৰা শুনা যায় যে একালত তেওঁলোকে আহু খেতি কৰি জীৱন ধাৰিছে বাম খেতিতে তেওঁলোকৰ জীৱন ধাৰে কিন্তু পাছলৈ যেতিয়া অসমত শালি খেতি কৰাৰ যিটো বিধি ব্যৱস্থা আহিলে সেই ব্যৱস্থাৰ পাছত মটক জনগোষ্ঠীৰ লোকখিনি মটক জনগোষ্ঠীৰ মানুহখিনি শালি খেতিৰ প্ৰতি বিশেষভাৱে জড়িত হ'ল আৰু শালি খেতি কৰিবলৈ যাওঁতে মটক জনগোষ্ঠীৰ সকলো লোকে গোষ্ঠীগতভাৱে কৃষি কাৰ্যৰ লগত জড়িত সকলো কামখিনি গোষ্ঠীগত কৰে আৰু তাত দেখিব আপুনি মানে লোকাচাৰ তাৰ যিখিনি কথা আছে ধৰি লওক এতিয়া তেওঁলোকে প্ৰথম কঠীয়া পাৰিব লাগে কঠীয়া পাৰিব লাগিলেও দেৱ দেৱতাৰ লগত তেওঁলোকৰ
কৃষিকাৰ্যৰ লগত জড়িত গৰু মহ পালন কৰিবলৈ হ'লেও গৰু মহৰ দেৱতাকো তেওঁলোকে নাম দি লয় যে গৰুৰ দেৱতা গোৰক্ষণ দেৱতা বুলি নাম লয় মহৰ পৰিয়ালটোক তেওঁলোকে মহৰ কালিকা বুলি কৈ লয় হাবিৰ পশুসকলতা পশুৰ বুঢ়া বুঢ়ী বুলি এজন দেৱতাক তেওঁলোকে অৰ্পণ কৰি তেওঁলোকৰ চৰণাসৰি কৰে কৃষিকাৰ্য কৰিলেও যেতিয়া কৃষিকাৰ্য আৰম্ভ কৰিব কঠীয়া পাৰিব সেইদিনাও কি কৰিব মহাই লক্ষীক স্তুতি কৰিবলৈ তেওঁলোকে আমাৰ ধৰ্মীয় পৰম্পৰাত লক্ষীক পূজা কৰাটো আমাৰ কথা আছে হিন্দুত্বত আছে কিন্তু বৈষ্ণৱ মাৰ্গৰ কথাত যদিও যে দেৱ দেৱী অন্য দেৱ দেৱী নকৰিবা একদেৱ এনেকে কথাটো আছে কিন্তু মৰাণ জনগোষ্ঠীৰ মানুহত দেৱ দেৱী পূজাটো এতিয়া লক্ষীক পূজাটো মূৰ্তি সাজি নকৰে শাক্তীয় প্ৰভাৱ এটা আছে আছে আৰু আপোনালোকে যেতিয়া হেৰি চাব আপুনি যে তেওঁলোকে যেতিয়া আসনখন যেতিয়া পাতে কি হয় মটক জনগোষ্ঠী যিটো সকাম নিকাম কৰিবৰ কাৰণে যিটো ঘৰ সাজে সেই ঘৰটোক ৰভা ঘৰ কয় আৰু ৰভা ঘৰটোক যেতিয়া তাত শীত মাটি দি হাদুৱা সাজি লৈ ভাগৱত থাপনা কৰাৰ নিৰ্দিষ্ট থাকে তেতিয়া তাত শীত মাটি দি যেতিয়া হাদুৱা থাপনা কৰে তেতিয়া সেইটো কি হয় নামঘৰ হয় আপুনি মন কৰিব অন্য নামঘৰত আপুনি মণিকূট দেখিব মটক জনগোষ্ঠীৰ মানুহৰ নামঘৰত আপুনি মণিকূট নেদেখে এই হাদুৱাটোৱেই দেৱীৰ তাহাঁতি প্ৰতিষ্ঠা কৰে এটা প্ৰতিমূৰ্তি হিচাপে মানি লৈ তাতেই অনিৰুদ্ধৱৰ বিৰচিত ভক্তিমংগল ঘোষা বা নিত্যানন্দদেৱৰ বিৰচিত মুক্তি মংগল ঘোষা এই দুখন শাস্ত্ৰৰ কোনোবা এখন শাস্ত্ৰ তাত স্থাপনা কৰিহে তেওঁলোকে ঈশ্বৰ হেৰিয়ক পূজা কৰাৰ ব্যৱস্থাটো কৰে এইটো হ'ল তেওঁলোকৰ আগৰ যিটো লোকাচাৰ যে দেৱতাক পূজা কৰি যে সেই নহ'ব নামঘৰজনক স্থাপনা কৰিলেও আপোনালোকে এতিয়া গ'লেও দেখিব যে তেওঁলোকে সেৱকীও সেৱা কৰিলে কয় নামঘৰ দেৱতাই সুখী হ'ব লাগে যে নামঘৰজনৰো যেন এজন দেৱতা আছে থল দেৱতা জল দেৱতা গাতিগিৰি হাবিয়াল গাতিয়ল কৰাৰ লগে লগে এই যে নামঘৰ দেৱতা আছে সেই কথাটো নোৱাৰিলে অন্য লোকাচাৰবিলাক যেনেকে বিয়া সবাহ সকাম মৃতকৰ অনুষ্ঠান বিলাক এইবিলাকত কি বিশেষত্ব আছে মটকৰ মাজত মানে সাধাৰণ প্ৰচলিত তিনিখন বিয়া এখন গ'ল দেই এটা হ'ল কি তুলনি বিয়াখন তুলনি বিয়াখন আমাৰ যিটো উচ্চ বৰ্ণৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ মাজত সেইটো খুব সীমিত আৰু তেওঁলোকে সেইটো হেৰি নকৰি বুলি আমি ভাবো আৰু কিন্তু মটক জনগোষ্ঠীৰ মানুহৰ মাজত তুলনি বিয়াখন এখন ধুমধামেৰে কৰে আপুনি জানে যে মটক জনগোষ্ঠীৰ মানুহৰ যেতিয়া সন্তান জন্ম হয় তেওঁলোকৰ পৰিচয়টো কি দিয়ে এটা কথা মন কৰিব মতা ল'ৰা মাইকী ল'ৰা এতিয়া ছোৱালী শব্দটো আহিছে কিন্তু মটক জনগোষ্ঠীৰ সাধাৰণ মানুহখিনিয়ে আগৰ যিটো প্ৰভাৱ আছিল সেইটো মতা ল'ৰা মাইকী ল'ৰা তাৰমানে ল'ৰা শব্দটো এটা শব্দ হ'ল কি ল'ৰা শব্দটোত এটা হ'ল এটা শক্তি সন্তানটো এটা শক্তি মাইকী ল'ৰা মানে মাইকীটো ছোৱালীজনীও এটা কি হ'ল শক্তি সেই শক্তি কৰিব তাৰপিছত ছোৱালীজনীয়ে যেতিয়া পুষ্পিতা হয় প্ৰথম ৰজু দৰ্শন যেতিয়া হয় আপোনালোকে নিশ্চয় জানে তেতিয়া তেওঁ কি বুলি কয় ছোৱালীজনী মানুহ হ'ল আৰু সেই মানুহ হোৱা বুলি কোৱাৰ কাৰণে তাৰ যিটো পুষ্পিতা হোৱাৰ প্ৰথম ৰজু দৰ্শনৰ সময়ত যিটো কাম হয় সেইটো অতি ধুমধামেৰে বিয়াখন সেই বিয়াখন আপুনি মন কৰিব লগা কথা হৈছে তাত পুৰুষৰ কোনো হেৰি নাই ভাগ নাই ভূমিকা নাই পুৰুষৰ কোনো ভূমিকা নাই পুৰুষৰ কোনো কাম নাই হয়তো বাহিৰে কিবা যোগাযোগ কৰিব তাত সম্পূৰ্ণ সেই কামটো কৰিব মহিলাই কৰিব মহিলাসকলে মহিলাই বিয়া নাম গাব মহিলাই বিভিন্ন ক্ষেত্ৰৰ পানী তোলাৰ কথা আছে নোৱা ধোৱাৰ কথা আছে বেয়ৰ কথা আছে তাৰ কথা কিন্তু পুৰুষে গৰখীয়া লৰাই গৰখীয়া সমাজখনে বেইখন সাজি দিব পাৰিব যেটো মহিলা কৰিব না বেইখন কলপতৰে বেলখানে মহিখন সাজি দিব পাৰিব বাকি ক্ষেত্ৰত কোনো ভাগ ল'ব নোৱাৰে আমাৰ হলনে কথা আছে সৰুতে দেখা লৈছে ঐ ল'ৰাহঁত তহঁত তুলনি বিয়ালৈ নাযাবি আগলে তহঁতক দাড়ি নাযাবি এনে ধৰণৰ বিশ্বাস এটা আছিলে সেইটো হ'ল জনবিশ্বাস আছিলে আৰু তাৰ পাছতে হ'ল কি হেৰিখন বৰবিয়া সেইখন বৰবিয়াত খোজা বৰা কৰি সকলোখিনি মই যে গোটেই কথাখিনি কম বৰখনৰ সময়ত বহুত দীঘল হ'ব দীঘল বৰবিয়া খুজিব কইনা খুজিব দৰা ঘৰৰ পৰা কইনা খুজিব খোজাৰ পিছতে খোজাৰ তামোল দিব তাৰপিছতে ভোজা খুৱাব লাগিব
পূজা কৰে, বৰপূজা খুৱাব লাগিব। বৰপূজা খোৱাৰ পাছত ভকতে কাৰণী সকলোখিনি শুদ্ধৰণি হ'ব লাগিব। শুদ্ধ হোৱাৰ পাছত নিৰ্দিষ্ট দিন বাৰ চাই বিয়াখন স্থাপন কৰিব। আৰু সেই বিয়াখনৰ কামখিনি অকল গৃহস্থৰ কাম নহয়, গাঁৱৰ গৰখীয়া ল'ৰা যিখিনি আছে সেইখিনি সকলো ক্ষেত্ৰতে তেওঁলোকে ভাগ লৈ বিয়াখন কৰিব। সামূহিক অনুষ্ঠান ৰাজহুৱাখনে আছে। তাৰপিছতে এইখন আৰু লগতে এখন বিয়া হয় গন্ধৰ্ব বিবাহ বুলি যিটো ব্যৱস্থা আছে। গন্ধৰ্ব বিবাহখনত চুৰ কৰে। মটক জনগোষ্ঠীৰ মানুহত আপুনি সৰহখিনি দেখিব যে এতিয়াও বিয়া বাৰতকৈ চুৰ বিয়াখন গন্ধৰ্ব বিবাহ এতিয়াও 60% মানুহৰ মাজত 60% মানুহৰ মাজতে চুৰ বিয়াখনেই হৈ আহিছে। চুৰ বিয়া হৈ যোৱাৰ পাছত মটক জনগোষ্ঠীৰ মাজত চুৰ কৰিলে মানে জগৰ লোৱা যিটো ব্যৱস্থা, জগৰ দায় লাগে। আৰু সেই দায়টো ভাঙিবৰ কাৰণে কি কৰে, ভকত গোট খাইহে সেই দায়টো ভাঙিব পাৰে। তাৰপিছতে ছোৱালী ঘৰত যেতিয়া হ'ব, ছোৱালী ঘৰলৈ গৈ কন্যা ঘৰলৈ গৈ দৰা ঘৰৰ পৰা ল'ৰাৰ ঘৰৰ পৰা কন্যা ঘৰলৈ গৈ সেই বিয়াখনৰ সম্পৰ্কত তাত ভকত গোট খাই থাকিব। ভকতে দুই পক্ষৰ ভকতে লগ খাই কন্যা ঘৰ আৰু দৰা ঘৰৰ দুই পক্ষৰ লগ হৈ দৰাই যে কন্যা ঘৰত যে জগৰ লগালে সেই জগাটো ভকতৰ হাগত পিতৃ মাতৃয়ে ভাঙিব। জগৰ মৰা দিনা কিন্তু কি নাযায়, দৰা কন্যা মাক বাপেকৰ ঘৰলৈ নাযায়। সেই দৰা ঘৰতে থাকিব দৰা কন্যা। কিন্তু পাছত যেতিয়া ঘৰ উঠা পৰ্বটো হ'ব তেতিয়া তাত যাব তেওঁলোকে। মানে তিনিটা পৰম্পৰা। এতিয়া আপুনি মৃতকৰ কথাখিনি ক'বলৈ গ'লে মৃতকৰ কাজ কৰ্ম বান্ধৱ। মৃতকৰ মাজত এতিয়া দুটা কথা আছে, আপুনি দেখিব। দেখাত কথাটোকে দাহো কৰে আৰু কি কৰে, কবৰো দিয়ে। কোনোবাই হয়তো মৈদাম দিয়ে। কোনোবাই হয়তো ভাবিব পাৰে যে মটক জনগোষ্ঠীৰ মানে দাহ কৰিলে মানে মৈদাম নিদিয়ে। কিন্তু আপুনি চাব অন্য জনগোষ্ঠীৰ মানুহ বা অন্য ঠাইৰ মানুহে কি কৰে হেৰি বেলেগ আপুনি দেখিছেই। কিন্তু মটক জনগোষ্ঠীৰ বৈশিষ্ট্যটো হ'ল কি, তেওঁলোকে কোনো অস্থি বিসৰ্জন নিদিয়ে, কৰ্ম বা কিবা কৰ্ম নকৰে। তেওঁলোকে তাত জ্বলালে সম্পূৰ্ণ শেষ হোৱাৰ পাছত খৰি চৰি সকলো আঁতৰাই যি ঠাইত তেওঁ যি ঠাইত তেওঁ চিতাত দিলে সেই ঠাইত এটা মৈদামটো দিবই। আৰু এই মৈদাম দিয়া কথাটো টাই জনগোষ্ঠীয় যিটো ভাও ধৰ্মৰ যিটো কথা আছে তাত সম্পৰ্ক আছে। ইয়াত মৈদাম দিয়ে আৰু মৈদামটো জেৰুৱাই কি কৰিব, ভেটি থৈ আহিব, সুৰক্ষিত হৈ আহিব। অৰ্থাৎ একো নাই তাত, চিতা দিয়াৰ পাছত একো নাথাকে, জ্বলি গ'ল। অথচ আমাৰ যিটো সেই পৰম্পৰাটো আছে। তাৰপৰা দ্বিতীয় কথা হ'ল কি, হেৰি যদি মৈদামো দিয়ে তেতিয়াহ'লে গাঁত খানি তেওঁলোকে হেৰি কৰিব পাৰিব, দি থৈ আহি তাত ওখকৈ মৈদাম সাজি জেৰুৱাই ভেটি থৈ আহিব। তাৰপিছত আপুনি চাব যে 3 দিনৰ পাছত তেওঁলোক কি হ'ব, তিলনি হ'ব। এই তিলনিটো এই মায়ামাৰা সমাজত যেতিয়া ধৰ্ম ল'লে, মায়ামাৰা পৰিস্থিতি ল'লে তেতিয়া সেই ধৰ্মীয় প্ৰভাৱটো ইয়ালৈ লাহে লাহে অলপ বাগৰি আহিছে। যদিও তেওঁলোকে মটক জনগোষ্ঠীৰ মানুহৰ এটা হেৰিখিনি দেখিছো কি, তেওঁলোকে মানে জন্মটো পূৰ্বজন্ম আকৌ পাছৰ জন্মটো তেওঁলোকে হেৰি নকৰে, বিশ্বাসটো তেওঁলোকে নাই। তেওঁলোকে স্বৰ্গতে বসবাস কৰিছে বুলি তেওঁলোকে, স্বৰ্গলৈ বুলি তেওঁলোকে ঈশ্বৰৰ আত্মা ঈশ্বৰত গদিন হ'ল বুলি তেওঁলোকে হেৰি কৰে, বিশ্বাস কৰে। কিন্তু হয়তো পূৰ্বজন্মৰ পাছৰ জন্মটো কোনোবাই হয়তো হেৰি কৰে, বিশ্বাস কৰে। কিন্তু মটক সম্প্ৰদায় মটক জনগোষ্ঠীৰ মানুহে সেইটো বিশ্বাস নকৰে, কাৰণ সকলোৱে স্বৰ্গস্থানত আছে। আৰু সকাম নিকাম 10 দিনৰ পাছত যদি চিতা দিয়ে, খৰি জ্বলায়, সাধাৰণতে 10 দিনৰ পাছত মাছ খাৱনি বা আৰু কি মৈদাম দিলে প্ৰায় এমাহমানৰ ভিতৰত তেওঁলোকে এখন কি কৰে, মাছ খাৱনি বুলি এখন সকাম কৰে। আৰু এই মাছ খাৱনিটো কি হয়, তেওঁলোকৰ সেই মাছ খাৱনি শব্দটোকে সৰভাৰী চাউল বুলিও মায়ামাৰা হেৰিয়াত পেলাই কোৱা হয়। চাউল খোৱা সেইখন সকামত একদম নিৰ্দিষ্ট ব্যক্তিহে যিসকলে শৰটো ভাৰ বৈছিলে তেওঁলোকক নিমন্ত্ৰণ কৰিবই লাগিব। আৰু ভকতে কাৰণেহে সীমিত ব্যক্তিভাৱে এখন কাম কৰে। তাৰ পাছতে দহা কামখনো কৰে আৰু অন্য কাম কৰে। দহাখন কৰি থৈ সকলোকে ক্ষেত্ৰত যে গায়নে বায়নে সৈতে ভাগৱত প্ৰাৰ্থনা দহাখন কৰে, কিন্তু কাজটো সাধাৰণতে নকৰে মানে কি কৰে, গোটেই জনগোষ্ঠী গাঁওখনত বা অঞ্চল হেৰিখনত নিজৰ নামঘৰটোৰ এলেৱে
আৰু মটক জনগোষ্ঠীৰ মানুহখিনি এতিয়া আপোনালোকে নামঘৰ কেন্দ্ৰিক সমাজ নামঘৰ কেন্দ্ৰিক যিহেতু সমাজ নামঘৰ কেন্দ্ৰিক সমাজ ব্যৱস্থাটো থাকি তেওঁ সেই নামঘৰটোৰ ভিতৰে কেইবাটাও পৰিয়ালৰ হয়তো কেইবাঘৰো মানুহে লগ লাগি একেলগে কি কৰে দহা কাজ কৰে মানে সমূহীয়া এটা হয়তো বৰ্তমান সময়ত সেই কথাটো কিছু সলনি হৈছে যেহেতু আৰ্থিকভাৱে মানুহখিনি সচ্ছল হয়তো কিছু হৈছে নতুবা মানুহৰ যিটো সময় নাটনি হৈছে এই নাটনিৰ ক্ষেত্ৰত নিজৰ পুত্ৰ পৰিবাৰে হাতৰি থাকিলে ব্যক্তিগতভাৱেও কামখিনি ঠিক এমাহ দুমাহৰ ভিতৰতে কৰিছে কিন্তু আগতে আপুনি কথা এটা মন কৰিব যে মটক জনগোষ্ঠীৰ মানুহখিনি যিহেতু কৃষিভিত্তিক কৃষিৰ লগত জড়িত ব্যক্তি এনেকে কৃষি কাৰ্য চলি থকাৰ সময়ত এনেকে দহা কাজ কৰা অলপ জটিল কাৰবাৰ যিহেতু সেইটো আপুনি নিশ্চয় দেখিব যে অন্য জনগোষ্ঠীৰ মানুহৰ ভিতৰত এখন নাম ধৰ্ম ললে মানে কি হ'ল গায়ন বায়ন গালে আৰু অন্য কাম কৰিলে সৰু ঠাইৰ দিশতে কাম কৰে কিন্তু মটক জনগোষ্ঠীৰ মানুহে যেতিয়া দহা কাজ আপুনি কৰিব দেখিব তাত দেখিব যে অন্তত নাই বুলিও আপুনি 10খন বেলেগ ৰন্ধা খোলা দেখিব আৰু হলেতো আপুনি কিমানখন দেখিব আপুনি আৰু বেলেগ ধৰণে ৰান্ধিব ধৰি লওক আপুনি আহিলে আপোনালোকে মানে খোৱা বোৱাটো হয়তো একেলগে নকওঁ বুলি ক'লে বা আপোনালোক যে কোনো গৃহস্থই আপোনালোকক কিবা এখন খোলা দি তাত আপোনালোকক সকলো বস্তু দি দিব আপোনালোকে নিজে ৰান্ধি বাঢ়ি খাই আপোনালোকে গুচি যাব পাৰিব আৰু ইয়াত মটক জনগোষ্ঠীৰ মাজত আপুনি নিশ্চয় জানে হাঁহৰ ব্যৱস্থা হাঁহ মাংসৰ ব্যৱস্থাটো অতীব্ৰভাৱে প্ৰচলিত আৰু সকাম নিকামবোৰ হাঁহ নহ'লে মানে হাঁহ লাগিবই মটক জনগোষ্ঠীৰ লোকসকল সুদীৰ্ঘ সময় ধৰি ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছে তেখেতসকলে সংসদীয় ৰাজনীতিৰ সৈতেও দীঘলীয়া সময় ধৰি জড়িত হৈ আছিল এনে অৱস্থাত আপুনি এনেকুৱা এটা প্ৰশ্ন কেতিয়াবা উত্থাপিত হয় যে এই জনগোষ্ঠীটো ৰাজনৈতিকভাৱে অৱহেলিত হৈ আছে নেকি এতিয়া মই আপোনাৰ পৰা এই বিষয়ত এটা আপুনি মতামত বিচাৰিম আপুনি যিটো কথা সুধিলে বৰ্তমানে কথাটো হয় মটক জনগোষ্ঠী ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছে বুলি আপুনি যিটো ধাৰণা কৰিছে সেইটো হয়তো হয় কিছু ক্ষেত্ৰত মানে কিছু লাংখে মানে সত্য কাৰণ ৰাজনৈতিকভাৱে হেৰি কৰিছিলে যিহেতু ক'বই লাগিব যদি মটক জনগোষ্ঠীৰ লোক যদি ৰাজনৈতিকভাৱে সক্ৰিয় নহ'লে সংসদীয় গণতন্ত্ৰত অংশগ্ৰহণ কৰিব পৰা ব্যক্তি নাহিলে কিয়নো আমি যদি 1958-56 চনতে দেখো বিগত 56 চনৰ অসমৰ দ্বিতীয় বিধানসভাৰ তৃতীয় বিধানসভাৰ হেৰিয়াত যে ইন্দেশ্বৰ খাউণ্ড ইয়াৰ পৰা তেওঁলোকে প্ৰতিনিধিত্ব কৰি অসমত তেতিয়াই মাননীয় উপশিক্ষামন্ত্ৰী হিচাপে হেৰিয়াত আহিছিলে তাৰ পাছত স্বৰ্গীয় দেৱেন্দ্ৰনাথ হাজৰিকাদেৱ তেওঁলোকক শদিয়া সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি অসমত পঞ্চায়ত মন্ত্ৰী হিচাপে তেওঁলোক কাৰ্যনিৰ্বাহ কৰিছিলে তাৰপিছত ইয়াৰ পাছৰ অসম গণ পৰিষদৰ অধীনত ভৱেন বৰুৱাদেৱে ৰাজ্যিক পৰিয়াল কল্যাণ মন্ত্ৰী হিচাপে তেওঁলোকে অংশগ্ৰহণ কৰিছিলে বৰ্তমানেও দুগৰাকী অসমৰ হেৰিয়াত পোনাকণ বৰুৱা আৰু শ্ৰী বিনোদ হাজৰিকা তেওঁলোক দুইজনে অসম বিধানসভাৰ বিধায়ক হিচাপে অৰ্তি আছে এনে ক্ষেত্ৰত যদি চোৱা যায় তেওঁলোকে হয়তো অসম বিধানসভাৰ যিহেতু তেওঁলোকে অংশগ্ৰহণ প্ৰতিনিধিত্ব কৰিছে অসমীয়া জাতি এটা অঞ্চলক এটা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে যে মটক জনগোষ্ঠীৰ প্ৰায় তেওঁলোক যিহেতু গৈছিলে কিন্তু সেই প্ৰাৰম্ভিক কালত প্ৰথম অৱস্থাত সেই কালত যে ভাৰতীয় যিটো গান্ধীবাদৰ যিটো ধাৰা আছিলে সেই ধাৰাবাদৰ থাকোঁতে প্ৰাৰম্ভিক কালত হয়তো তেওঁলোকে সেই ধাৰাটা থাকি হয়তো অকল মটক জনগোষ্ঠীৰ ভাৱে তেওঁলোকে হয়তো চিন্তা চৰিব পৰা অৱকাশ হয়তো তেওঁলোকে নেপালে পাছৰ সকলে যিসকলে 2-3জন ব্যক্তি আছে তেওঁলোকে হয়তো কিছু ক্ষেত্ৰত জনগোষ্ঠীটোৰ প্ৰতিও যে এক প্ৰকাৰে তেওঁলোকে চকু দিছে এই কথাষাৰ কিন্তু আমি স্বীকাৰ কৰিব লাগিব কিন্তু কথাটো হ'ল কি যি পৰিমাণে তেওঁলোকৰ অসম বিধানসভাত স্থান পাব লাগিছিল বৰ্তমানে বাগেৰুৰে কিন্তু সেই অনুপাতে পাইছে বুলি আমি ক'ব নোৱাৰো আপুনি নিশ্চয় জানে একালত মৰণা বিদ্ৰোহৰ পাছত অসমত স্বৰ্গদেউ সৰ্বানন্দ সিংহই তিনিচুকীয়াত বেংমাৰ ৰাজ্য প্ৰতিষ্ঠা কৰি মানে তাত নিৰ্দিষ্ট কীৰ্তিচিহ্ন ৰাখি ৰাজ্যখনক 1942 খ্ৰীষ্টাব্দলৈকে মটক ৰাজ্য হিচাপে তেওঁলোকে স্বাধীন মটক ৰাজ্য হিচাপে তেওঁলোকে ৰক্ষা কৰি আছিল
আজি সেই মটক ৰাজ্যৰ বেংমৰা মটক ৰাজ্যৰ অস্তিত্বটো এক প্ৰকাৰ নাইকিয়া হ'লেই আৰু আন কি হৈছে বৰ্তমান তাত থকা যিখিনি কীৰ্তিচিহ্নসমূহ আছে সেই কীৰ্তিচিহ্নসমূহ ধ্বংসপ্ৰাপ্ত হৈছে আৰু তাৰে কি হৈছে বহু কীৰ্তিচিহ্ন বাহিৰা বনিয়াগতৰ মানে বেদখল হৈ তেওঁলোকে সেই কীৰ্তিচিহ্নসমূহ তেওঁলোকৰ মানে ঘৰুৱা ব্যৱহাৰৰ কাৰ্যত ব্যৱহাৰ কৰি কি হৈছে মটক জনগোষ্ঠীৰ যিটো ইতিহাস মানে ৰাজনৈতিক যিটো সক্ৰিয়তা সেইকাৰণে তেওঁলোকে যেন ভেঙচালি কৰি আছে এনেধৰণৰ আমাৰ অনুভূত হয় তাই আপুনি এই ক্ষেত্ৰত মানে অৱহেলিত বুলি ক'ব খুজিছে আমি অনুভৱ কৰিছে আমি অৱহেলিত বুলি অনুভৱ কৰিছো যিহেতু সক্ৰিয়ভাৱে তেওঁলোকৰ লাগি থকাৰ পাছত জনগোষ্ঠীসকলে বিশেষ কাৰ্যক্ৰমণিকা লোৱা হৈছে নেকি নাই লোৱা ধৰক আপুনি মটক জনগোষ্ঠীৰ মানুহে যিটো কথা বৰ্তমানলৈকে বিচাৰে জনগোষ্ঠী যে হ'ব বিচাৰিছে জনগোষ্ঠী তালিকাত যে অন্তৰ্ভুক্ত হ'ব বিচাৰিছে কিয় অন্তৰ্ভুক্ত হ'ব বিচাৰিছে জনতালিকাত অন্তৰ্ভুক্ত কৰিব লাগে এই কথাটো আপুনি নিশ্চয় যাতে গম পাইছে মটক জনগোষ্ঠী অৰ্থনৈতিকভাৱে শোষিত বা বঞ্চিত নেকি বা অৰ্থনৈতিক অৱস্থাটোৰ বিষয়ে আপুনি কওকচোন মটক জনগোষ্ঠীৰ যিটো অৰ্থনৈতিক অৱস্থা হয় এইটো সুস্থিৰ নহয় সাধাৰণভাৱে খাই থকা মানুহখিনিৰ দৰে তেওঁলোকে দুবেলা দুসাঁজে ভাত খাই থকা কথাটোকে এতিয়াও হৈ আছে সাধাৰণভাৱে আন জনগোষ্ঠীৰ লোক বা আন মানুহখিনি যেনেকৈ খাই আছে ঠিক তেনেকৈয়ে নিজৰ অৰ্থনৈতিক অৱস্থাটো তেওঁলোকৰ সেই পৰ্যায়ত আছে বুলি আমি ক'ব পাৰোঁ আপুনি নিশ্চয় জানে মটক জনগোষ্ঠীৰ মানুহখিনি সৰহখিনি মানুহ জীয়াই থকা জিলা দুখন হ'ল কি বৰ্তমানত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা যিটো বাণিজ্যিক যিটো ক্ষেত্ৰ শিল্প উদ্যোগৰ যিটো ক্ষেত্ৰ সেইটোতো অসমৰ ভিতৰতে চহকী তাত দেখিব আপুনি মটক জনগোষ্ঠীৰ লোকসকলৰ কিমানখিনি অংশীদাৰ হৈ আছে বাণিজ্য ক্ষেত্ৰখনত তেওঁলোক কিমান জড়িত আৰু শিল্প উদ্যোগৰ ক্ষেত্ৰত কিয় জড়িত প্ৰাকৃতিক সম্পদখিনি তেওঁলোকৰ মাজৰ পৰা কেনেকৈ এই অঞ্চলটোৰ পৰা লৈ যোৱা হৈছে এই কথাখিনি আপুনি নিশ্চয় দেখিছে কিন্তু এই ক্ষেত্ৰত মই আপোনাক মানে আন এটা কথা যে শৈক্ষিক জীৱনৰ যিটো পৰিসৰ সেই পৰিসৰটো কিন্তু মটক জনগোষ্ঠীৰ এটা সময়ত বহু দিনলৈকে কি হ'লে কোঙা কৰি ৰাখিলে মটক জনগোষ্ঠীৰ মানুহে এটা সময়ত স্বাধীনতাৰ পাছলৈকে প্ৰায় স্বাধীনতাৰ পাছলৈকে বাহিৰৰ কথাত যেনেকৈ বিদেশী শিক্ষা ল'ব না বিদেশী কাপোৰ পিন্ধিব নালাগে বুলি আমাৰ স্বাধীনতা কথা হৈছে মটক জনগোষ্ঠীৰ মানুহে সেইটো নিজৰ ধাৰণাৰ মাজতে হাতে বিদেশী বয় বস্তু ব্যৱহাৰ কৰাটো বাদেই দিয়ক আন মানুহৰ লগত মিলা মিছা কৰিলে জাত যাব তেনেকুৱা এটা হেৰি আছিলে প্ৰভাৱ আছিল আৰু সেই জাত যোৱাৰ প্ৰভাৱটো থকাৰ কাৰণে মানুহখিনিৰ মাজত কি হ'ল শৈক্ষিক দিশতো বিশেষভাৱে অগ্ৰসৰ হ'ব নোৱাৰে সেইটো আপুনি ৰাজনৈতিক মানে অৱহেলাৰ কাৰণে হ'ল বুলি ভাবে ৰাজনৈতিক পোনপটীয়া ৰাজনৈতিক অৱহেলা যদি ৰাজনৈতিকভাৱে যদি মানুহখিনি সেই সময় যদি কোনোবাই সচেতন কৰিলেহেঁতেন কৰিব পাৰিলেহেঁতেন যে তোমালোকে শিক্ষা ল'বই লাগিব দেশ সংগ্ৰহণ কৰিবই লাগিব পিছ হৈ থাকিব যদি শিক্ষা দিব পাৰিলেহেঁতেন তেতিয়া নিশ্চয় সেই কথাখিনি আহিলেহেঁতেন কিন্তু ৰাজনৈতিকভাৱে সেই সময়তো তেওঁলোকক সচেতন নোহোৱাৰ কাৰণে আৰু মই বিদ্ৰোহৰ পাছত সেই সময়ৰ ৰাজতন্ত্ৰৰ পৰা যিটো হেৰি পাইছিলে মটক দমনৰ যিটো হেৰি পাইছিলে মাধমাৰ পাইছিলে সেই মাধমাৰটোৰ পাছত মানুহখিনি যথেষ্ট কি হ'ল কোঙা হৈ আছিল সাধাৰণতে জনগোষ্ঠীবিলাকৰ মাজত এটা দেখা যায় যে এনেকুৱা এটা প্ৰশ্ন উত্থাপিত হয় যে বৰ্ণ হিন্দুৰ যিটো প্ৰভুত্ববাদ সেই প্ৰভুত্ববাদে অসমৰ জাতি গঠন প্ৰক্ৰিয়াত বহু জনগোষ্ঠীক মানে আক্ৰান্ত কৰিছে বুলি মাজে মাজে প্ৰশ্ন উত্থাপিত হৈ থাকে এই ক্ষেত্ৰত আপুনি এটা কওকচোন এই বৰ্ণ হিন্দুৰ যিটো প্ৰভুত্ববাদ বা সেই কথাটোৱে আপোনাৰ জনগোষ্ঠীটোকো আক্ৰান্ত কৰিছে নেকি মটক জনগোষ্ঠীৰ মানে এই কথাটোৱে আমাক বিশেষভাৱে হেৰি কৰিছে বুলি আমি নকওঁ কাৰণ বৰ্ণবাদটোৰ লগত মটক জনগোষ্ঠীৰ বিশেষ হেৰি নাই কাৰণ মটক জনগোষ্ঠীয়ে যিদিনাই মায়া ধৰ্ম ল'লে সেইদিনাৰ পৰা কি হ'ল কিন্তু এটা কথা তেওঁলোকৰ নহ'লে এটা কথা সকলো জনগোষ্ঠীৰ মানুহৰ মিলিবৰ কাৰণে ধৰ্মীয়ভাৱে মিলিবৰ কাৰণে যদি সেই ধৰ্মত লোৱা মানুহখিনিৰ লগত মিলিবৰ কাৰণে তেওঁলোকে সদায় চেষ্টা কৰি আছে এতিয়া তেওঁলোকক কোনোবাই শোষণ কৰিছে হেৰি বৰ্ণবাদে তেওঁলোকক মানে বিধি পথালি দিছে এই কথাষাৰ কিন্তু মোৰ অনুভূত নহয় মোৰ অনুভূত নহয় মই সেই কথাষাৰ বৰ মোৰ নিজৰ ব্যক্তিগতভাৱে সেই কথাষাৰ বৰ অনুভূত নহয় আচ্ছা এতিয়া তথ্য আৰু প্ৰযুক্তিৰ যুগ এতিয়া AI যুগ এই ক্ষেত্ৰত
একোটা জাতি বা জনগোষ্ঠীক উত্তৰণৰ ক্ষেত্ৰত জনগোষ্ঠীটোৰ দক্ষতাৰ প্ৰশ্ন আহি পৰিলে। এতিয়া আপোনাৰ জনগোষ্ঠীটোৰ বিষয়ে মানে মটক জনগোষ্ঠীৰ দক্ষতাৰ প্ৰশ্নটো যদি আহে, এই ক্ষেত্ৰত আপুনি এটা কেনেকুৱা ধৰণৰ অভিমত ব্যক্ত কৰিব কওকচোন? দক্ষতাৰ অভাৱ নে দক্ষতা আছে নে দক্ষতাক মানে ব্যৱহাৰ কৰা হোৱা নাই? যিহেতু প্ৰতিভা আৰু দক্ষতা হয়, এই দুটা মানুহৰ মানে স্বাভাৱিকভাৱে অহা স্বভাৱগত হেৰি চৰিত্ৰ। প্ৰতিভা আৰু দক্ষতা যাৰ থাকিব তেওঁলোকে বৰ্তমান পৃথিৱীখনত জীয়াই থকাৰ এটা সুৰুঙা পাব। যোগ্য ভোগ্য প্ৰখণ্ডৰ প্ৰতিভা। আমি যদি দেখোঁ বৰ্তমান সময়ত উত্তৰ আধুনিকতাবাদ বুলি যিটো কথা আমি বৰ্তমান সময়ত আহিছে, এয়াই কথা যে উত্তৰ আধুনিকতাবাদ আমি নতুন শব্দ উত্তৰ আধুনিকতাবাদ। এই সময়ত যদি আমি নিজকে যোগ্য কৰি নুতুলো তেতিয়াহ'লে হয়তো ইয়াত হেৰিত জীয়াই থকাটো অকমান অসুবিধা হ'ব। কিন্তু মটক জনগোষ্ঠীৰ যিসকল লোক আছে, আমি যে তেওঁলোকৰ যে প্ৰতিভা নাই এই কথাষাৰ ক'ব নোৱাৰো। প্ৰতিভা হয়তো আছে, দক্ষতা হয়তো আছে, কিন্তু যিখিনি তেওঁলোকক দক্ষতা প্ৰকাশৰ ক্ষেত্ৰত প্ৰতিভাখিনি নিয়োগ কৰিব, প্ৰতিভাখিনি ব্যৱহাৰ কৰিব পাৰে, তেওঁলোকক সুযোগ সুবিধা লাগে, সেই সুবিধা কৰবাত যেন বাধা পৰি আছে এনে লাগে। বৰ্তমান সময়ত স্থানীয়ভাৱে যিবিলাক মটক জনগোষ্ঠীৰ অঞ্চলত যিবিলাক বিদ্যালয় আছে, চৰকাৰীভাৱে যিবিলাক বিদ্যালয় আছে, সেই বিদ্যালয়সমূহত চৰকাৰভাৱে যিটো বিদ্যালয়সমূহ গঢ় দিয়াৰ চেষ্টা চলিছে, আৰু তাত সেই গঢ় দিয়া শিক্ষক শিক্ষয়িত্ৰী নিয়োগৰ কথা আন্তঃগাঁথনিকে ধৰি যিখিনি উন্নয়ন কৰাৰ চেষ্টা কৰিছে চৰকাৰে, সেই আন্তঃগাঁথনিয়ে বা শিক্ষক শিক্ষয়িত্ৰী নিয়োগে ছাত্ৰ ছাত্ৰীসকলক উত্তৰ আধুনিকতাবাদৰ শিক্ষা ল'বৰ কাৰণে আগ্ৰহান্বিত কৰিব পাৰিছে নাই বুলি মোৰ কেতিয়াবা সন্দেহ হয়। কিয়নো আপুনি দেখিব বৰ্তমান সময়ত আমাৰ গ্ৰামাঞ্চলত যিবিলাক বিদ্যালয় আছে, সৰহভাগ ক্ষেত্ৰতে আপুনি দেখিব এই গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহত অভিভাৱকসকলে কি চিন্তা কৰিছে নাজানো, এই বিদ্যালয়সমূহ চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীক ভাগ ল'বলৈ নিদিয়ে। তেওঁলোকে ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ৰ হয়তো পঢ়া শুনাৰ ব্যৱস্থাটো কৰিবলৈ লৈছে। সেইটোৱে এটা আমাক এটা চিন্তা দিছে যে এই বিদ্যালয়সমূহত আমাৰ ছাত্ৰ ছাত্ৰীসকলক গঢ় দিব পৰা সুবিধাটো নাই। এনে নাই। আনকি আপুনি এনে কথাও লক্ষ্য কৰিব পাৰে, এইখন বিদ্যালয়তে হয়তো বিদ্যালয়ৰ শিক্ষক হৈ আছে, বিদ্যালয়ৰ মুৰব্বী হৈ আছে, তেওঁলোকেও নিজৰ ল'ৰা ছোৱালীকেইটাক এইখন বিদ্যালয়ত নপঢ়ায়, ব্যক্তিগত বিদ্যালয়ত পঢ়ায়। এতেকে বৰ্তমানৰ উত্তৰ আধুনিকতাবাদৰ এই যুগটোত যদি ছাত্ৰ ছাত্ৰীসকলক সেই ধৰণৰ যদি গঢ় দিব পৰাৰ ব্যৱস্থাটো যদি আমি আনি দিব নোৱাৰো, তেতিয়াহ'লে শৈক্ষিক ক্ষেত্ৰত উত্তৰ আধুনিকতাবাদত যিয়ে নিজক হেৰি দিবলৈ, খোপনি পুতিবলৈ সুবিধা দিব জানো? এনেকে মানে আপোনাৰ বক্তব্যৰ পৰা মই এই কথাটো এটা অনুভৱ হ'ল যে সামাজিক ৰাজনৈতিক শৈক্ষিক এই যে যিটো পৰিৱেশ, সেই পৰিৱেশটো মটক জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত বৰ সুস্থিৰ নহয়, যাৰ পৰিণামত মানৱ সম্পদ বিকাশত এটা বাধাৰ সৃষ্টি হৈছে, আৰু অন্তৰায় এটা সৃষ্টি হোৱাৰ কাৰণে জনগোষ্ঠীটোৰ উন্নয়নতো বাধাপ্ৰাপ্ত হৈছে। আচ্ছা, এতিয়া মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব খুজিছো। আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণক লৈ এটা উত্তাল প্ৰতিবাদ চলি আছে। এই প্ৰতিবাদৰ মাজত মটক জনগোষ্ঠীও জড়িত হৈ আছে। এতিয়া আপুনি কওকচোন, এই মটক জনগোষ্ঠীটো জনজাতিকৰণৰ বাবে লুকুৰ কমিটিৰ যিখন ৰিকমেণ্ডেশ্যন, লুকুৰ কমিটিৰ ক্ৰাইটেৰিয়া অনুসৰি যে 5টা চৰ্ত তেওঁলোকে দিছে, সেই চৰ্তাৱলী আচলতে মটক জনগোষ্ঠীয়ে মানে সেই কাৰণসমূহ মটক জনগোষ্ঠীৰ মাজত আছেনে? মটক জনগোষ্ঠী আপুনি কিছুমান কথা কৈছেও আগতে, ইয়াৰ বিষয়ে অলপ বৰ্ণনা কৰিলে। এতিয়া বিষয়টোৰ সম্পৰ্কত আপুনি কওকচোন। মটক জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰাটো এতিয়াৰ দাবী নহয়। ইতিহাস যদি আপুনি চাব বিচাৰে, তেতিয়া আপুনি দেখিব যে ভাৰতীয় ইতিহাসত ভাৰতীয় ব্ৰিটিছ শাসনৰ দিনতে 1911 চনত
যিটো লোকপিয়ল হৈছিলে তেতিয়াই মটক জনগোষ্ঠীৰ লোকক জনজাতি ৰূপে চিহ্নিত কৰি থৈছিলে মটক জনগোষ্ঠী মটক জনগোষ্ঠী 1931 চনত ঠিক সেইটো প্ৰক্ৰিয়াই আছিলে কিন্তু প্ৰকাশ নহল 1941 চনত মটক জনগোষ্ঠীক জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ 1935 চনত চাইমন কমিছনৰ ওচৰত আমাৰ মটক জনগোষ্ঠী বিশেষ কোনো শিক্ষিত ব্যক্তি বা অন্যান্য মানে জনগোষ্ঠীয় নেতা নথকাৰ কাৰণে বা তেওঁলোক উত্থাপন কৰাৰ বাবে নথকাৰ কাৰণে 1941 চনতো সেই কামটো হৈ নুঠিল পৰৱৰ্তী পৰ্যায়ত 1939 চনতে গঠন হোৱা সদৌ মটক সন্মিলন মটক ছাত্ৰ সন্মিলনে তেতিয়া এই সন্মিলনৰ ক্ষেত্ৰত মটক মৰাণ সন্মিলন বুলি আছিলে মৰাণখিনি মৰাণ জনগোষ্ঠী শিক্ষাৰ লগত জড়িত হৈ আছিলে দুইটা জনগোষ্ঠী একত্ৰে তেতিয়াৰ পৰাই মটক জনগোষ্ঠী মৰাণ জনগোষ্ঠীক অনুসূচিত তালিকাত ভৰ্তি কৰি জনজাতি কৰিবৰ কাৰণে তেতিয়াৰ পৰা দাবী দিয়া আহিছে আজি সুধি গৈছে ইমান বছৰ কাল আপুনি চিন্তা কৰিছ ইমান বছৰ কাল সময় অতিক্ৰম কৰিলে এতিয়ালৈকে সেই কামটো হোৱা নাই পৰৱৰ্তী পৰ্যায়ত হয়তো অন্যান্য জনগোষ্ঠীৰ বাকী যি 6টা জনগোষ্ঠী আহিলে বুলি আপুনি কৈছে সেই জনগোষ্ঠীও ইয়াতে সংযোগ হৈ যেতিয়া ওলালে তেওঁলোকে হয়তো অংশগ্ৰহণ কৰিলে তেতিয়া হয়তো এটা কথাহে তেওঁলোকে হয়তো ভাবিছিলে বা অন্য জনগোষ্ঠীসকলে যে অসমখন যদি এখন জনগোষ্ঠীয় ৰাজ্য হয় তেতিয়াহ'লে জনগোষ্ঠীয় ৰাজ্য হিচাপে ভাৰতীয় সংবিধান প্ৰদত্ত যিখিনি অধিকাৰ আৰু ক্ষমতা জনগোষ্ঠীয় ৰাজ্যখনে যদি পায় তেতিয়াহ'লে এই অসমৰ জনগোষ্ঠী যিখিনি আছে এই 6টা জনগোষ্ঠীৰ সকলোৱে সংৰক্ষিত হ'ব বিশেষকৈ ভূমিৰ যিটো অধিকাৰ মাটিৰ যিটো অধিকাৰ সেই অধিকাৰখিনি যদি থাকি যায় তেতিয়াহ'লে প্ৰাকৃতিক সম্পদৰ অধিকাৰটো জনগোষ্ঠীৰ ওপৰত থাকি যাব বুলি এটা মানুহখিনিৰ এটা ধাৰণা আছে সেই কথাটোকে লৈ 6 জনগোষ্ঠীক অনুসূচীকৰণ কৰি দিলে মটক জনগোষ্ঠীৰ যে হ'ব সেইবাবে মটক জনগোষ্ঠী সততাৰণ কৰিছে কিন্তু মটক জনগোষ্ঠী অকলশৰীয়াভাৱে সেই 1939 চনৰ পৰাই 41 চনৰ পৰাই যে জনগোষ্ঠী তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে এই দাবিদাৰ মটক জনগোষ্ঠীয়ে কৰি আহিছে যিহেতু মটক জনগোষ্ঠী আপুনি ইতিমধ্যে দেখিছে যে মটক জনগোষ্ঠীৰ লোক শৈক্ষিকভাৱে ৰাজনৈতিকভাৱে সামাজিকভাৱে তেওঁলোকে এতিয়া সবল জনগোষ্ঠী থাকিব পৰা নাই আৰু আন এটা কথা হ'ল কি যেহেতু মটক জনগোষ্ঠী এটা ক্ষুদ্ৰ জনগোষ্ঠী বুলিয়ে কৈছো সীমিত সংখ্যক পুৰুষ মহিলাৰ মাজত থকা এটা জনগোষ্ঠীৰ মানুহ আৰু এই মানুহখিনি যে জনগোষ্ঠী অন্তৰ্ভুক্ত কৰিলে মানে অসমৰ যিটো বৰ্তমানৰ জনজাতি যিসকল লোক আছে তেওঁলোকে হয়তো মটক জনগোষ্ঠীক জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰিলে তেওঁলোকে কি হয় অসুবিধা নাই বুলি তেওঁলোকেও কৈছে সেয়েহে মই মটক জনগোষ্ঠীৰ লোকক অনুসূচন কৰি জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰিলে মানে সুখী হ'ম বুলি আপোনাৰ জৰিয়তে প্ৰকাশ কৰিছো আমি বিশিষ্ট শিক্ষাবিদ সমাজ সচেতন ব্যক্তি মটক জনগোষ্ঠীৰ এজন সচেতন নাগৰিক শ্ৰী যোগেশ্বৰ চেতিয়াৰ লগত আমি কথা পাতিলোঁ তেখেতে চলিত বছৰতেই সৰ্বানন্দ সিংহ বঁটা লাভ কৰিছে এই বঁটা অসম চৰকাৰৰ দ্বাৰা প্ৰযোজিত এটা বঁটা আমি তেখেতৰ পৰা এই জনগোষ্ঠীটো সম্পৰ্কত যথেষ্ট অৱগত হ'লোঁ আমি তেখেতৰ পৰা সামাজিক সাংস্কৃতিক ৰাজনৈতিক অৰ্থনৈতিক আদি বহু কথাই অৱগত হ'লোঁ তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী খণ্ডত আমি তেখেতক অন্য এটা বিষয় লৈ পুনৰ লগ পাম আপোনাক আজি লগ পাই মই ধন্য হ'লোঁ যিহেতু মোৰ নিজৰ জনগোষ্ঠীটোৰ সম্পৰ্কত আপোনাৰ ওচৰত মোৰ মনৰ কথাখিনি প্ৰকাশ কৰিবলৈ এটা সুবিধা পালোঁ এই সুবিধা দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই মটক জনগোষ্ঠীৰ এজন সাধাৰণ ব্যক্তি মই কোনো পণ্ডিত নহয় মই কোনো বিশেষজ্ঞ নহয় মই মাত্ৰ মটক জনগোষ্ঠীৰ গাঁৱৰ সমাজত জীয়াই থকা এজন সাধাৰণ ব্যক্তি আৰু মোৰ মনত যিটো অনুভূত কথা আছিলে অনুভূত কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ পাই মই নিজকে ধন্য হৈছোঁ আশা কৰোঁ আপোনাৰ ভৱিষ্যত মংগল হওক ঈশ্বৰে কৃপা কৰক